আমাৰ IIM প্ৰতিষ্ঠাৰ বাট মুকলি হ'ব মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক ধন্যবাদ জনাইছো আমাৰ অসমত প্ৰত্যেকখন সেন্ট্ৰেল গভৰ্নমেন্টৰ ইনষ্টিটিউট আছিল একমাত্ৰ IIM খনে নাছিল এতিয়া IIM গুৱাহাটী প্ৰতিষ্ঠা হোৱাৰ লগে লগে অসম এনেকুৱা এখন ৰাজ্য হ'ব য'ত নেকি ভাৰত চৰকাৰৰ ফ্ল্যাগশিপ ইনষ্টিটিউশন সকলো আমাৰ ৰাজ্যত পোৱা যাব আৰু স্বাভাৱিকভাৱে এই IIM গুৱাহাটীৰ প্ৰতিষ্ঠাই আমাৰ অসমক ভাৰতৰ শিক্ষাৰ মুখ্য ধাৰালৈ লৈ যাব যেতিয়া প্ৰথম IIM কংগ্ৰেছ চৰকাৰ দিনত হৈছিল তেতিয়া মেঘালয়ত হ'ব নে অসমত হ'ব আমি অসমৰ কাৰণে তেতিয়া বহুত চেষ্টা কৰিছিলো কিন্তু আমি অসমত কৰিব পৰা নাছিলো IIM খন শিলঙলৈকে দিয়া হৈছিল কিন্তু আমি আপত্তিও কৰা নাছিলো শিলং যেহেতু মেঘালয় আমাৰ সিস্টাৰ ষ্টেট হয় কিন্তু আজি মেঘালয়ৰ পিছত দ্বিতীয়খন IIM অসমক দি ভাৰত চৰকাৰে অসমবাসীৰ বহুদিনীয়া অভাৱ এটা দূৰ কৰিলে মই ভাৰত চৰকাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছো এই তিনিওটা বিষয়বস্তুৰ ওপৰত যদি আপোনালোকৰ কিবা খুধিব লগা আছে মোক খুধিব পাৰে তাৰ পিছত আমি আনুষ্ঠানিক কাৰ্যসূচীলৈকে যাম